বেলতা বা মই বেলতা বা এটা আশা লৈ আহিছিলো। আশা বহুত আছে মানুহৰ জীৱনত, আশা বহুত আছে। বহুত আছে আশা। আজি লক্ষ্মী পূজাৰ আশা বহুত বিক্ৰী কৰিছে। কি হ'ল কেনা মালভোগ কলৰ আশা, চেনি চম্পা কলৰ আশা, বৰমুধাৰ আশা, কেঁচেল আপাৰ আশা। ৰ'ব গুৰুদে, সেই কলৰ আশা নহয় গুৰুদে। আশা বা আৰু কি হ'ল? গুৰুদে অন্তৰৰ বেদনা। অন্তৰৰ বেদনা। বেদনা। অন্তৰৰ বেদনা যদি কাছাতে দিছিংগা। তাৰমানে পকৰি 400 টকা কিলো। তাৰমানে আপুনি মোৰ ঠাট্টা কৰি আছে। ঠাট্টা কৰা নাই গুৰুদেৱ। ঠাট্টা মুঠেও কৰা নাই। গুৰুদেৱ এই গছত লগা বেদনা নহয়। কিহৰ বেদনা? অন্তৰৰ জ্বালা। জ্বালা। অন্তৰৰ জ্বালা। বাপৰে বাপ, ডেঞ্জাৰাছ বস্তু এইটো। কেনাই জ্বালা বহুত আছে। বহুত বহুত জ্বালা আছে। কেনা কিমান যি জ্বালা আছে। পদ্মেখেৰা জ্বালা আছে, ফিৰিঙি জ্বালা আছে, কিমান জ্বালা আছে হিচাপ নাই। গুৰুদেৱ এই গছত লগা বেদনা জ্বালা নহয়। কিহৰ জ্বালা? এই অন্তৰৰ দুখ যাতনা। সেনেকে অন্তৰত দুখ যাতনা বুলি কওঁ। গুৰুদেৱ মোৰ খবৰ আপুনি পোৱা নাই। পোৱা নাই। মোক কি কথা? পিতাই ৰাতিৰ ৰজা পাতিলা। তোমাক পিতাই ৰাতিৰ ৰজা পাতিছি? ৰাতিৰ ৰজা। চন্দ্ৰ গুৰুদেৱ বিৰাট ভাল খবৰ, বিৰাট ভাল লাগছি। সেইকাৰণে মই আহিলো আপোনাৰ ওচৰত। ঠিকে কৈছ, আহে ভাল কৈছ। কিবা সকাম আছে? পঞ্চায়তৰ মেম্বাৰটা জয় হলেও সি খাই মাৰি অৱশ্যে হ'ল। খানা আজিকালিৰ যুগত এজন যদি সাধাৰণ পঞ্চায়তৰ মেম্বাৰ এটাও যদি জয় হয় ইলেকশ্যনত, খাই মাৰি ভোজ খোৱালে ৰাইজক। আৰু মই যাতে ৰজা হলো। তুমি যাতে ৰজা হৈছ, মই এটা ৰাজুই যজ্ঞ কৰিম। তুমি এটা ৰাজুই যজ্ঞ কৰিবা। চন্দ্ৰ তুমি বিৰাট এটা ভাল কথা ভাবছ, মনটো মোৰ ভাল লাগছে। কিন্তু এটা কথা আছে তাতে। কেনেকুৱা? তুমিতো বেয়া নাপাওঁ সুধলি? নাই গুৰুদেৱ মই বেয়া নাপাওঁ। তুমি বেয়া নাপাওঁ? মই সুধো দে। বাৰু সোধ। এই ৰাইজৰ আগত সুধো। বাৰু সোধ। বাৰু চন্দ্ৰ গুৰুদেৱ তুমি বিবাহ কৰিছ? বিবাহ মই গুৰুদেৱ বিবাহ কৰা নাই গুৰুদেৱ। গুৰুদেৱ আগে তই বিবাহ কৰ, তাৰ পাছত তই ৰাজুই যজ্ঞ কৰ, তেতিয়াহে তই ফল পাবি। তেতিয়া চন্দ্ৰই বুলি চবে গাছত কঁঠাল বাহিৰে 6 মাহ নাই যাও। মই ভাবো ৰজা হলো ৰাজুই যজ্ঞ কৰিম। কিন্তু গুৰুৰ আদেশ আগে বোলে মই বিবাহ কৰাব লাগে, তেতিয়াহে মই যজ্ঞ কৰিলে ফল পাম। এই বুলি চন্দ্ৰই কি কৰে? তৎক্ষণাৎ মানে বৃহস্পতিৰ আগতে চন্দ্ৰই প্ৰতিজ্ঞা কৰে। কেনেকুৱা? আজি মই যোন নাৰীক লগ পাওঁ সেই নাৰীকে মই আজি বিবাহ কৰাম। তেতিয়া মানে বৃহস্পতি বোলে চন্দ্ৰ তই য'তে মৰা তাতে মোৰ তৰ্পণৰ সময় হৈছে, মই তৰ্পণত গুচি যাওঁ। এই বুলি চোৱা বাৰু কোৱা। গুৰু গৈলা তপস্যাৰ কাৰণে তেতিয়া মানে বৃহস্পতি তপস্যা গুচি গেল। যেতিয়া বৃহস্পতি তপস্যা দি তোর মাথা হয়ে বহি আছে মাধাবু আর কিছু তোর মাথা মানুষ চিন্তা রাখলে তোর মাথা হয়ে বহি নথে। তোর মাথা নহয় তোর মাথা সেই মাথাকে বহি আছে। মোরে হাত দি বহি আছে। থাকি
চোৱা বাৰু ক মানুহে কৈছে জানিতো হব লগা আগে আছে হৈ ঈশ্বৰৰ সঁচা মিছা কথা আছে নহয় বোলে চোৱা দাবত চন্দ্ৰলে বাবত কঠিয়া বিধাতাৰে লিখন এই নাযায় চাৰিয়া এই হে নামত মানে চোৱা বৃহস্পতিৰ ভাঞ্জা তাৰাহতী এই পানী আনিবা পলাশটো লৈ আহিছি এই লৈ যাওঁ ঘৰৰ পৰা লৈ আহিছি যেতিয়া আহি আছিল এই চন্দ্ৰই মূৰে কপলে হাত দি এই বহি আছিল এই থাকি ধক এই মানে তাৰাহতীক পালাক দেখা যেতিয়া চন্দ্ৰই তাৰাহতীক দেখা পাইছিল দেখা পাই এই চন্দ্ৰই ভাবে এই ৰ এই পুৰুষৰ বাক্য কেতিয়াও উলংঘন নহয় নাই নাই গুৰুৰ ভাঞ্জা তাৰাহতী হলে মই আজি হৰণ কৰিমে এই বুলি চন্দ্ৰই কি কৰে এই চোৱা দুই এক খোজ কৰি এই আগবাঢ়ি গেছি এই যায় এই তাৰাহতীক হাতত থাপ মাৰি ধৰছি এই ধৰি এই পিঠিত তোহৰ বস্তা তোলা দিছি তোৰ বস্তা এটা ধানৰ বস্তা তুমি ধৰিলা বেলেগৰ লগত যাই বস্তু লগত কিন্তু আনন্দি মৰি যাইছ নেকি তোহৰ বস্তা খালি পতকা দিব পাৰি হয় নেকি ধানৰ বস্তা হ'লে ওজন হ'ব উজান হব তাতে বাৰু এই বুলি চোৱা বাৰু কোৱা এই চন্দ্ৰই তাৰ হাতে হাতে থাপ মাৰি ধৰছি আৰু তাৰাহতীক পিঠিত তুলি নেছি লৈ চোৱা বাৰু কোৱা তাৰাক লৈ চন্দ্ৰই চলিলা তাৰাক লৈ চন্দ্ৰই চলিলা আমার বচন যেতিয়া মানে চন্দ্ৰই তাৰা হাতে পিঠিত তুলি লৈ শুক্ৰাচাৰ্যৰ ঘৰত গেলি তেওঁ যাই আছে তেওঁ মনত চিন্তা কৰি আছে মই যদি দেৱতা সমাজক লৈ যাওঁ তেতিয়াহ'লে দেৱতাবিলাকে হাহাকাৰ লগাব চবেই চন্দ্ৰই চাবা পিছলৈ গুৰুৰ ভাঞ্জা হৰণ কৰি লৈ আহিছে আৰু যদি মই পিঠিৰ ঘৰত লৈ যাওঁ মোকো বিচাই পিঠি বহল কৰিব চিৰিবলৈ অনা বুলি মই কোক যাওঁ তাকে তোকক লৈ লৈ দৈত্য আৰু দেৱতাৰ মাজত কিন্তু সদায় কাজিয়া যিহেতু লাগিয়ে থাকে মই দৈত্যৰ গুৰু শুক্ৰাচাৰ্যৰ ঘৰত গেলি মই লৈ যাম তেতিয়াহ'লে গমে নাপাম নহয় নাই নাই দেৱতাবিলাকে গম নাপাব এই বুলি তেওঁ যাই আছে যাই শুক্ৰাচাৰ্যৰ ঘৰত গেলি গেছি যাই যাই মাছে হাইছা কি বুলি গুৰুদেৱ গুৰুদেৱ কি হল গুৰুদেৱ আমি দেৱতাসকল মনস্ব গিলিকে আহিছি তেতিয়া মানে শুক্ৰাচাৰ্য ঘৰৰ পৰা লৈ আহিছি যেতিয়া লৈ আহিছি আহি যি হৌ বাপু এইটো চন্দ্ৰ নেকি তুমি চন্দ্ৰ বাবু বাবু দেৱতা হৈ দৈত্যৰ ঘৰত উপস্থিত উপায় নাই যে দৰকাৰ হৈ যায় বাপু বুলি আহিছি বুঢ়াৰ চকু নাচায় আগে বুঢ়াৰ কম চকু নহয় বেলেগ বস্তু নেতাটো চকুত দিব নালাগে বেলেগ বস্তু নহয় নহয় তইতো লক্ষ্য কৰিব নালাগে তাৰাহতী মই তাৰাহতী হয়
মই তারা হচ্ছে ঘরণ করে আনছু গ্ৰহণ কৰি মই তারা হচ্ছে ঘরণ করে আনছু বাপু চন্দ্ৰ তই মোৰ ঘৰত কিয় লৈ আহিছা মই ঘৰত থাকবে গেলি জাগা লাগে মোৰ বাপ সোনকালে ইয়াৰ পৰা যা মই নাযাওঁ তুই নাযাওঁ মই কৈছো তই বাহিৰ হ মই তাতে থাকবে জাগা দিবি না যাব মই জাগা দিব নোৱাৰিম দিবি না যাব নাই নাই সঁচাই নিযা চালে বিদ্যা নিযা এতিয়া মই নাযাওঁ নেযা নাযাওঁ যদি তই তারা হচ্ছে কেটে মোক থাকবে নেযা তেতিয়াহ'লে মই তো দেখছা মাতছো কৈ মই ৰাইজৰ আগত লগাই দিম আপুনি বলে না বুলি তারা না বুলি তেতিয়া মানে শুক্ৰাচাৰ্য বুলি হিচাপে য'ত লগালা এতিয়া মই থাকবে দিলেও বিপদ আৰু নেদলিও আৰু নেদলেও বিপদ তোৰ উপায় নাই জাগা দিয়েই ভাল নিশ্চয় ধৰি মোক ক'লে না বুলি ক'ব বাবু চন্দ্ৰ নাচবি নাচবি যাওঁ মানে দক্ষিণলৈ ৰুম এটা লওঁ তাতে চাব তেতিয়াৰ পৰা মোৰ ঘৰত মাছ চিনি থাকবে নেযাওঁ বুলি ইতিয়াকে থাকবে দিলি তই থাক তাতে থাকো না আর তুই নেখাদা নাই নাই আমি নাখাতো এই বুলি এই চোৱা এই চন্দ্ৰ তারা হতিক লৈ যায় এই শুক্ৰাচাৰ্যৰ ঘৰত এই থাকলে থাকি আৰু ইফালে যি মানে বৃহস্পতি তপস্যাত গৈছিল গেছিল জি এই তেওঁ তপস্যাৰ পৰা উলটি ঘৰত গেলি বৃহস্পতি ঘূৰিছি তপস্যাৰ পৰা গুৰু আহিলা যাবনা তারা ঘরে নেদেখি ঘরে মরণে তারা ঘরে নেদেখি ঘরে মরণে এই বৃহস্পতি তপস্যা গেছিল এই যাই এই তেওঁ তপস্যাৰ পৰা এই বৃহস্পতি ঘূৰি আছি আহি আহি ঘৰৰ ওচৰ পাই যি দেখে এই ঘৰৰ দুৱাৰখান মেলাই আছে তেতিয়া মানে বৃহস্পতি ভাবে আমাৰ অন্দিনে তাৰা হতি ঘৰৰ দুৱাৰখান জাপে থৈ দে আজিতো ঘৰৰ দুৱাৰ মেলাই আছে ৰ বোধ কৰো তাৰা হতি ক'ৰবাত গেছি মই মাতাই মাতাই ভাল হ'ব এই বুলি মানে চোৱা বৃহস্পতি এই তাৰা হতিক মাত লগাই আছি তাৰা 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 ৰা 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 কি হলা তাৰা ৰা ৰা এইটো আৰু কেনায়া তাৰা ৰা ৰা মানে বুজিব না বনাই হে বাৰু মই বুজি আছো দাসু আমাৰ যেতিয়া আমাৰ গায়ক বিলাকে মাংস বিকব গায়ক বিলাকে মাংস উঠে উঠি পেলাই আগে হেৰিটো কি বুলি কয় এইটো মাংস তেতিয়া পাঠাৰ মাংস না খাহীৰ মাংস না ব্ৰইলাৰৰ না মাংস কিহৰ মাংস তুমি ক'লা বোলে গায়ক বিলাকে মাংস উঠে মাংস মানে খোৱা মাংসৰ কথা কোৱাই মই মাংস কাৰণে গ'লে পাথাৰ হাঁহি কিনি গৈছে এটা হাই প্ৰেছাৰ হ'লাই সেইকাৰণে হাই প্ৰেছাৰ লগাই দিছে এই টেবলেট লগত লৈয়ে আছে আছো বাৰু তুমি ক'লা বোলে মাংস মানে বুজি পোৱা মাংস জানো হা মাংস মানে আমাৰ মৰোৱা উৎসৱত আমাৰ এখন মাংস বনাইছিল মৰাৰ উৎসৱত মাংস তাতে আমাৰ গায়কে কালি গান গাব মাংস নাজনিলে ক'বা নালাগে হা এইখন মাংস নহয় এইখন মঞ্চ মঞ্চ মোৰ মাংস হৈছিল হয় নেকি যাচোন গায়কে আহি কিনে মাইক্ৰফোনটো হাতত ল'ব মাইক্ৰফোনটো হাতত লৈ কি ক'ব আগে কি ক'ব হা কি ক'ব যাচো ক চেক 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 হেল্ল' চেক 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 তাৰমানে মাতটো ইকো হৈছে ন নাই চাই লৈ আগে চাই লৈ হেল্ল' চেক চেক মই সেইকাৰণে অলপ তাৰা সঠিক বিচৰি পোৱা নাই না সেইকাৰণে মই দূৰত গ'লে চাউণ্ডটো যোৱাকে মই ইকো কৰি দিছো তাৰা ৰা 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 এনেকুৱাকে দিয়া সেইটো কিন্তু তাৰাৰ ঠাই সন্ধান নাই এই চোৱা তেতিয়া মানে বৃহস্পতি ভাবে তাৰাটো কোনো সন্ধান নাই যেতিয়া সন্ধান পোৱা নাই মই অলপ ধ্যান কৰিছো ভাল এই বুলি বৃহস্পতি ধ্যান কৰি চাইছি ধ্যানত যি গম পাৱে পাপিষ্ট চন্দ্ৰই চাৱে মোৰ গুৰুৰ ভাৰ্যা হৰণ কৰছি বোলে অজ্ঞান জ্ঞান দি এই মনে পাই কষ্ট বাঘা ভাঙি এই দিনক কৰে নষ্ট এই পাপিষ্ট চন্দ্ৰক মই দিলো জ্ঞান ইয়ে মোৰ বস্তুটো উঠে লৈ গেল হয় নেকি
চোৱা দেখিছা তেতিয়া মানে বৃহস্পতি বুলি এনেকুৱা তেওঁৰ খং উঠছি বৃহস্পতিৰ খং উঠি গৈছি লগুণডালত থাপ মাৰি ৰাখছি ধৰি মানে চন্দ্ৰক চাই অভিশাপ দিছি সাপ দিবা নগে সাপ মুঠেও নিদিয়া কিয় হা সাপ মোক নালগে ৰবা সাপ কিয় দিবা নগে সাপ নালগে মোক কি দিবা লাগে পাৰা যদি কুইছা দিয়া কুইছা কুইছা দিয়া কুইছা দিলে অলপ খাই লৈ কেনে ৰ'বা পাৰিম ওর বাপারে বাপ ও কুইছা এতিয়া নাপায় ও সেই মাছ কুইছা নহয় আৰু সৰ্প সাপ নহয় এই কিহৰ সাপৰ কথা কৈছ অৰ্থাৎ বৃহস্পতি কৈছে অভিশাপ অভিশাপ দিছে চন্দ্ৰ চন্দ্ৰ হয় নেকি হয় বাৰু কওঁতে এই লগুণডালত থাপ মাৰি ধৰিছি ধৰি চন্দ্ৰ চাই কৈছে পাপিষ্ট চন্দ্ৰ তোৰ আজিৰ পৰা এক পক্ষ অন্ধকাৰ আৰু এক পক্ষ পোহৰ পোহৰ হ'ব 15 দিন আন্ধাৰ হ'ব আৰু 15 দিন পোহৰ হ'ব হয় সেইকাৰণে মানুহে কয় যে বৃহস্পতিৰ অভিশাপত এই চন্দ্ৰৰ 15 দিন আন্ধাৰ হয় আৰু 15 দিন পোহৰ পোহৰ হয় আৰু যে আমি চন্দ্ৰত এটা কলংক অৰ্থাৎ দাগ দেখা পাওঁ এটা চিহ্ন থাকে আমাৰ মানুহে কয় তুলসীৰ গছ বুলি কয় নাই কিন্তু তুলসীৰ গছ নহয় এইটো বৃহস্পতি অভিশাপত এই এটা এই চন্দ্ৰৰে কলংক এই দাগ এটা ৰৈ গেছি বাৰু চোৱা বাৰু কোৱা এই বৃহস্পতিও মানে যেতিয়া তাৰাহতি যেতিয়া ঘৈণীয়েকক পলে লৈ গেল বৃহস্পতি হয় নেকি নহয় তেতিয়া বৃহস্পতি কাম কাজবিলাক নকৰা হৈছি দেৱতাবিলাকৰ কোনো কাজ কৰ্ম নকৰা হৈছি এই তেওঁ সদায় সদায় মুৰ্গীৰ দৰে টুকলি হেতা হৈছি হয় নেকি চিন্তাতে টুকলি হেতা হৈছি এই চোৱা বাকী মানে দেৱতাবিলাকৰ লাগিলে হাহাকাৰ যেতিয়া হাহাকাৰ লাগছি লাগি দেৱতাবিলাকে আলোচনা কৰে বাৰু কি আলোচনা কৰে কি যদি আমাৰ গুৰু এনেকুৱাকে থাকে হয়তো বা আমাৰ গৰু যদি এনেকে থাকে গুৰু হা গুৰু নেকি মোৰ অলপ সাংগীহে ঢাকি যায় আছে অতকে ভাল শব্দটো শুনা নাপাওঁ হয় নেকি কি বোলা গুৰু যদি এনেকুৱা গুৰু হয় দিয়া এনেকুৱাকে থাকে আমাৰ শিষ্যবিলাকৰ কি হ'ব বেয়া হ'ব বেয়া অৱস্থা হ'ব আমি এটা কাম কৰোঁ বোলা কি কাম আমি মানে চোৱা শুক্ৰাচাৰ্যৰ ঘৰত যাওঁ যাই আমি তাৰাহতিক লৈ আহোঁ এটা কথা হ'ল কেনেকুৱা যোৱা বস্তু আৰু আনি ৰাখিব নাপাওঁ আৰু নালাগে আমি অনুৰোধ কৰি বাৰুতে বোলাতে বলক এই বুলি দেৱতাসকলে এই শুক্ৰাচাৰ্যৰ ঘৰত গ'লে গেছি যেতিয়া গুচি গেছি যাই মানে চন্দ্ৰক চাই মাত দিছি কি বুলি বাবু চন্দ্ৰ কুনি চন্দ্ৰ আমি দেৱতাসকলে কিবা সকাম আছিল সকাম তোৰ ওচৰত আহিলোৱে কিবা সকাম আছে নেকি সকাম মানে এটা ডাঙৰ সকামে কেনাই বেয়া বাবু তইতো গুৰুৰ ভাৰ্যা হৰণ কৰি লৈ আহিছা তই এতিয়া তাৰাহতিক দি আমি লৈ যাওঁ আবিছে হয় মই গুৰুৰ ভাৰ্যা হৰণ কৰি আনছো কিন্তু মোৰ তাত আকৌ দুখ নাই দুখ নাই মুঠেও মোৰ তাত দুখ নাই বাপ মাৰি বাপটো দুখ নাই মুঠেও দুখ নাই কিয় দুখ নাই কাৰণ মই মোক যেতিয়া পিতাই ৰাতি ৰজা পাতিছিল পাততে মই গুৰুৰ ওচৰত গেলি গৈছিলো দিন ৰাত চাবা গুৰু আগে মোক বিবাদ কৰা মাৰিছিল তাৰ পাছত মোক ৰাচুই যজ্ঞ কৰিব দিছিল হয় নেকি তাৰে পিছত তাৰ পাছত মই গুৰুৰ আগত প্ৰতিজ্ঞা কৰিছো প্ৰতিজ্ঞা কৰিলি যোন নাৰীক লাগ পাম মই সেই নাৰীকে আজি মই বিবাদ কৰাম হয় নেকি কিন্তু বিধিৰ বিবাদ চোৱা হেন সময়ত গুৰুৰ ভাৰ্যা তাৰাহতি মোৰ সন্মুখত দেখা দিছিল হয় নেকি পুৰুষৰ বাক্য কেতিয়া উলংঘন নহয় গুৰুৰ ভাৰ্যা হলে মই আজি হৰণ কৰিমে নিশ্চয় সেইকাৰণে মই আজি গুৰুৰ ভাৰ্যাক হৰণ কৰি আনিছো তাত মোৰ কোনো দোষ নাই বাপু চন্দ্ৰ বাৰু এটা কথা তোৰ বিয়া কৰা নামটো হৈছে ভাবিছে হয় মোৰ বিয়া কৰা নামটো হৈছে এতিয়া তাৰাহতিক দি আমি লৈ যাওঁ তাৰাহতিক লৈ যাব পাৰে কোনো কথা নাই যিটো বিয়া কৰা নামটো হৈছে পুৰা এই বুলি দেৱতাসকলে লগ লাগি তাৰাহতিক লৈ গা লৈ আহি আহি বৃহস্পতিৰ ওচৰত গেলি লৈ গেছি লৈ যেতিয়া গেছি তাই বৃহস্পতিক মাত দিছি গুৰুদেৱ কি বেয়া সকাম আছে এটা বৰ ডাঙৰ সকাম গুৰুদেৱ ডাঙৰ মানে তাতকে ডাঙৰ সকাম আৰু মোৰ আগতে হৈ গৈছে গুৰুদেৱ আপোনালোকৰ তাৰাহতি লৈ আহিছো কি কৈছ তাৰাহতি আমাৰ তাৰাহতি গেছ চাও 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 নালগে যা লৈ যা গুৰুদেৱ নালগে 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 গুৰুদেৱ যোৱা বস্তু আৰু মই ফিৰে নাৰাখো নহয় গুৰুদেৱ মই নাম কাটি দিছো ভোটৰ লিষ্টৰ পাই ভোটৰ লিষ্টৰ পাই নাম কাটি দিছো আৰু মোক নালগে নহয় নহয় গুৰুদেৱ আমি অনুৰোধ কৰিছো
আপুনি তাৰ হাতী ৰাখিব লাগিব যেইটা দেৱতাসকলে অনুৰোধ কৰিছে তেতিয়া মানে বৃহস্পতি কৈছি কি হে এটা কথা হ'ল কেনেকুৱা তাৰা সঠিক কিন্তু মই যাবা দিম হ'ল অঁ কিন্তু কায়ো নেথাকে মোৰ পিছফালে দৰ্জা দি থৈ আহ পিছফালে দৰ্জা দি মোৰ সন্মানৰ কথা আছে এই বুলি মানে দেৱতাসকলে লগ লাগি এই তাৰা হাতী সুন্দৰকে পিছফালে দৰ্জা দি তাৰা সঠিক থৈ আহিছে থৈ দেৱতাবিলাক ঘৰে ঘৰে গুচি গেল চোৱা বাৰু কোৱা চোৱা মানে এটা কথা হলা কি কিন্তু তাৰাহতী আছিল সেই সময়ত দুলি ভাৰী ঠাণ্ড গুচিৰ পাই তাৰমানে দুলি ভাৰবাৰ দি আনিছিল কথাই নাজনে হে যদি দুলি ভাৰী দুলি ভাৰীটো ঠাণ্ড গুচিৰ পাই কেতি মান আনিলা সেই দুলিৰ কথা মানে মাংস দুলি নহয় আৰু আমাৰ মহিলাসকলক যি মাতে 108 দুলি ভাৰী ডেলিভাৰী নহয় ডেলিভাৰী সেই ভাৰী হয় নেকি এই চোৱা এই 10 মাহ 10 দিন যেতিয়া সম্পূৰ্ণ হৈছিল হোৱাৰ পিছত তাৰা হাতীৰ এটা ল'ৰা সন্তান জন্ম পাইছিল যেতিয়া ল'ৰা সন্তান এটা জন্ম পাইছিল এই চোৱা তেতিয়া মানে বৃহস্পতি ভাবে কি ভাবে তাতে মোৰ ঘৰত ল'ৰাটোৰ জন্ম হ'ল যিহেতু হৈছিল মই তাৰ নামটো মই গণনা কৰি থৈ ভাল নিশ্চয় এই বুলি বৃহস্পতি গণনি কৰি তাৰ নামটো লৈছে বুট 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 আপুনি উঠা আপনি বুটটো হলে ভালো হয়ে সাথে খালি ধরে বুট নহয় তাৰ নাম হ'ল বুট 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 মোৰ আৰু বুট আহি গেছি না শব্দটো অলপ এই চোৱা বৃহস্পতি গণনি কৰি তাৰ নাম থলাত বুট এই বুট তেনেকুৱাকৈ মাকেও লালন পালন কৰোঁতে আজিয়া কালিয়াকে বুট অলপ ডাঙৰ হ'ল দাউৰিব পৰা হ'ল যেতিয়া মানে দাউৰিব পৰা হ'ল মাকৰ চিন্তা লাগছি তাৰা হাতীত চিন্তা লাগছি আৰু বুট আমাৰ বুধেদি ডাঙৰ হ'লে যিহেতু আমাৰ বুট ডাঙৰ হৈছি তেওঁক অলপ শিক্ষা দিব লাগিব নিশ্চয় শিক্ষা দীক্ষা যদি দিব নোৱাৰো কি মূৰ্খ হ'ব নিশ্চয় ইয়াক মই স্কুলত পঠোৱাই ভাল এই বুলি মাকে সৰ্বনা শিক্ষাক পঠাইছি সৰ্বনা শিক্ষা চাকচোন ৰ'ব সৰ্বনা শিক্ষা কেনাই ৰাতিপুৱাই পুৱাই যিখান মেলা চাকৰি এটা পাই মহিলাগিলা খানে সৰ্বনাশ নহয় সেইটো হ'ল সৰ্বশিক্ষা সৰ্বশিক্ষা তাকে পঠাইছি এই চোৱা এই বুধকো মানে লগৰ ল'ৰাবিলাকৰ লগত পঠিয়াই দিছি বাপে যোৱাৰ লগত যায় আহাৰ লগত আহে কিন্তু তাৰ কোনো পঢ়া পাতি তাৰ লেঠা নাহে এই চোৱা এনেকুৱাকৈ অহা যোৱা কৰি থকাটো